খেলখন মানে আজি আমাৰ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস দেৰগাঁৱত উদযাপন হ'লে ইয়াৰ লগত এটা কাৰ্যসূচী প্ৰতিটো উৎসৱতে লোৱা হয়। এখন প্ৰীতি ভলীবল বা ফুটবল বা ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। এইবছৰ গণতন্ত্ৰ দিৱসত সিদ্ধান্ত লোৱা হৈছিল যে এইবছৰ এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। সেই অনুপাতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দেৰগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ এই দুয়োটা দলৰ মাজত এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা আজি দেৰগাঁও নিউ ফিল্ডত অনুষ্ঠিত হ'ল। খেলখনত আমাৰ দেৰগাঁও চক্ৰ বিষয়াৰ ক্ৰিকেট দলটোৱে জয়লাভ কৰিলে আৰু তেখেতসকলে বিজয়ী সন্মান লাভ কৰিছে। এই খেলখনত আমি দেখা পালোঁ যে বহু সংখ্যক প্ৰাক্তন খেলুৱৈ তেখেতসকলৰ বয়সক নেওচা দি এই বয়সতো খেল প্ৰদৰ্শন কৰিলে। আমি তেখেতসকলৰ ভৱিষ্যত দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু এইদৰে যাতে খেল খেলি থাকিবলৈ তেখেতসকলক ভগৱানে শক্তি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। খেলখন মানে আজি আমাৰ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস দেৰগাঁৱত উদযাপন হ'লে ইয়াৰ লগত এটা কাৰ্যসূচী প্ৰতিটো উৎসৱতে লোৱা হয়। এখন প্ৰীতি ভলীবল বা ফুটবল বা ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। এইবছৰ গণতন্ত্ৰ দিৱসত সিদ্ধান্ত লোৱা হৈছিল যে এইবছৰ এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। সেই অনুপাতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দেৰগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ এই দুয়োটা দলৰ মাজত এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা আজি দেৰগাঁও নিউ ফিল্ডত অনুষ্ঠিত হ'ল। খেলখনত আমাৰ দেৰগাঁও চক্ৰ বিষয়াৰ ক্ৰিকেট দলটোৱে জয়লাভ কৰিলে আৰু তেখেতসকলে বিজয়ী সন্মান লাভ কৰিছে। এই খেলখনত আমি দেখা পালোঁ যে বহু সংখ্যক প্ৰাক্তন খেলুৱৈ তেখেতসকলৰ বয়সক নেওচা দি এই বয়সতো খেল প্ৰদৰ্শন কৰিলে। আমি তেখেতসকলৰ ভৱিষ্যত দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু এইদৰে যাতে খেল খেলি থাকিবলৈ তেখেতসকলক ভগৱানে শক্তি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। খেলখন মানে আজি আমাৰ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস দেৰগাঁৱত উদযাপন হ'লে ইয়াৰ লগত এটা কাৰ্যসূচী প্ৰতিটো উৎসৱতে লোৱা হয়। এখন প্ৰীতি ভলীবল বা ফুটবল বা ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। এইবছৰ গণতন্ত্ৰ দিৱসত সিদ্ধান্ত লোৱা হৈছিল যে এইবছৰ এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। সেই অনুপাতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দেৰগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ এই দুয়োটা দলৰ মাজত এখন প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা আজি দেৰগাঁও নিউ ফিল্ডত অনুষ্ঠিত হ'ল। খেলখনত আমাৰ দেৰগাঁও চক্ৰ বিষয়াৰ ক্ৰিকেট দলটোৱে জয়লাভ কৰিলে আৰু তেখেতসকলে বিজয়ী সন্মান লাভ কৰিছে। এই খেলখনত আমি দেখা পালোঁ যে বহু সংখ্যক প্ৰাক্তন খেলুৱৈ তেখেতসকলৰ বয়সক নেওচা দি এই বয়সতো খেল প্ৰদৰ্শন কৰিলে। আমি তেখেতসকলৰ ভৱিষ্যত দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু এইদৰে যাতে খেল খেলি থাকিবলৈ তেখেতসকলক ভগৱানে শক্তি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনালোঁ।